নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ চেহেৰাৰ উজ্জ্বলতা বৃদ্ধি কৰা, আপোনালোকৰ সৌন্দৰ্যতা বৃদ্ধি কৰা উপায়সমূহৰ সম্পৰ্কে। আমাৰ চেহেৰা বা আমাৰ ছালৰ উজ্জ্বলতাই আমাৰ পাৰ্চনেলিটি ডেভেলপ কৰাত সহায় কৰে, আমাৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। আৰু বিশেষকৈ যিসকলে চিনেমাৰ লাইনত আছে, থিয়েটাৰ লাইনত আছে, যিসকলে মেকআপ আৰ্টিষ্টৰ কাম কৰে, যিসকল মিডিয়া লাইনত আছে, জাৰ্নেলিজমৰ লাইনত আছে, তেওঁলোকৰ কাৰণে নিজৰ চেহেৰাৰ উজ্জ্বলতাটো মেইনটেইন কৰি ৰখাটো, নিজৰ সৌন্দৰ্যতা বজাই ৰখাটো এটা অত্যন্ত জৰুৰী বিষয়। তাৰ কাৰণে তেওঁলোকে বহুতো দামী দামী কোম্পানী, মাল্টিনেশ্যনেল কোম্পানীৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট তেওঁলোকে ইউজ কৰে। কিন্তু বন্ধুসকল, আজি মই যিকেইটা উপায় আপোনালোকক দিম, এই উপায়কেইটা অত্যন্ত শক্তিশালী আৰু প্ৰভাৱশালী উপায়। যদি আপোনালোকে ইয়াক ভালকৈ কৰে, তেন্তে আপোনালোকৰ যদি স্কিনত কিবা দাগ হৈছে, স্কিনবিলাক যদি শুকাই গৈছে, আপোনাৰ যদি চেহেৰাৰ উজ্জ্বলতা দিনে দিনে নাইকিয়া হৈ গৈছে, তেন্তে সেই সমস্যা আপোনালোকৰ শীঘ্ৰে সমাধান হ'ব। আপোনালোকৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পাব, আপোনালোকৰ ব্যক্তিত্ব দিনক দিনে সুন্দৰ হ'ব। বন্ধুসকল, আমি যদি সৌন্দৰ্যতাৰ কথা কওঁ, তেন্তে জ্যোতিষশাস্ত্ৰ অনুসৰি সৌন্দৰ্যৰ গ্ৰহ হৈছে শুক্ৰ অৰ্থাৎ ভেনাছ। শুক্ৰই আমাক কি কৰে? লাক্সাৰিয়াছ লাইফ প্ৰদান কৰে। শুক্ৰই আমাক লাভ বিলাস প্ৰদান কৰে, লাক্সাৰি প্ৰদান কৰে, বিলাসিতা প্ৰদান কৰে, সৌন্দৰ্যতা প্ৰদান কৰে। শুক্ৰ যাৰ ভাল থাকে, সেই ব্যক্তিজনে খুব কম দিনৰ ভিতৰতে মিডিয়াৰ লাইনত হওক, চিনেমাৰ লাইনত হওক বা যিকোনো কলাৰ ক্ষেত্ৰতে খুব সোনকালে তেওঁলোকে আগবাঢ়ি যাব পাৰে। কিন্তু বন্ধুসকল, প্ৰত্যেকৰে জন্মকুষ্ঠিত শুক্ৰ ভালে নাথাকে, যাৰ কাৰণে তেওঁলোকৰ স্কিন প্ৰব্লেম খুব হয় বা তেওঁলোকৰ চেহেৰাৰ সৌন্দৰ্যতা দিনক দিনে নাইকিয়া হৈ যায়। গতিকে আমি নিজৰ সৌন্দৰ্যতা যদি বজাই ৰাখিব খোজোঁ, তেন্তে আমি সদায় শুক্ৰৰ উপায় কৰিবই লাগে। বন্ধুসকল, এতিয়া শুক্ৰৰ উপায় আমি কি কি কৰিব পাৰোঁ, যি উপায় কৰিলে আমাৰ চেহেৰাৰ সৌন্দৰ্যতা বৃদ্ধি পায়, আমাৰ স্কিনত গ্ল'নেছ আহে, আমাৰ চেহেৰা উজ্জ্বল হৈ উঠে। বন্ধুসকল, প্ৰথম আৰু প্ৰধান উপায়টো হ'ল যে শুক্ৰবাৰৰ দিনা আপোনালোকে বগা কাপোৰ পিন্ধিবলৈ লওক। আপোনালোকে শুক্ৰবাৰৰ দিনা যদি পাৰে অলপ দৈ নিজৰ মুখত ভালকৈ সানক। যিহেতু দৈ হৈছে বন্ধুসকল শুক্ৰৰ বস্তু। যদি শুক্ৰবাৰৰ দিনা আপোনালোকে নিজৰ ছালত, নিজৰ স্কিনত, নিজৰ মুখত দৈ লগায়, তেন্তে আপোনাৰ শুক্ৰ বলৱান হয়, আপোনাৰ স্কিনত গ্ল'নেছ বৃদ্ধি পায়। দ্বিতীয়তে, যদি আপোনালোকে গা ধোৱা পানীত সদায় এটা ইলাচি দি পেলাই গা ধুৱে, তেন্তে আপোনালোকৰ শুক্ৰ এনাৰ্জি বৃদ্ধি পায়। আপোনালোকৰ যদি ছালৰ কিবা সমস্যা আছে, সৌন্দৰ্যতাৰ যদি কিবা সমস্যা আছে, যদি আপোনাৰ স্কিন ডাৰ্ক হৈ গৈছে, কলা পৰি গৈছে, সেই ক্ষেত্ৰতো আপোনালোকক এই উপায়টোৱে, সাধাৰণ উপায়টোৱে সহায় কৰে। তাৰ লগতে যদি আপোনালোকে নিজৰ দুটা বুঢ়া আঙুলিতে, দুটা হাতৰ দুটা বুঢ়া আঙুলিতে যদি আপোনালোকে ৰূপৰ আঙুঠি ধাৰণ কৰে, তেতিয়াও কিন্তু শুক্ৰ বলৱান হয়, আপোনাৰ চেহেৰাৰ গ্ল'নেছ বৃদ্ধি পায়। তাৰ লগতে বন্ধুসকল, মই আজি আপোনালোকক নিজৰ সৌন্দৰ্যতা বৃদ্ধি কৰা এটা অত্যন্ত পৰীক্ষিত এঞ্জেল নাম্বাৰ সম্পৰ্কেও ক'ম। সেই এঞ্জেল নাম্বাৰটো যদি আপোনালোকে প্ৰত্যেক দিনে ব্যৱহাৰ কৰে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে? ধৰি লওক আপুনি ডেইলি সেই এঞ্জেল নাম্বাৰটো যদি নিজৰ বাওঁ হাতত, তলুৱাত হওক, হাতত হওক, মণিবন্ধত হওক লেখে, তাৰ লগতে আপুনি সদায় এই এঞ্জেল নাম্বাৰটো মনে মনে জপ কৰি থাকে। এই এঞ্জেল নাম্বাৰটো আপুনি যিটো বটলত পানী খায়, সেই বটলটোৰ ওপৰত স্কেটচ পেন দি লিখি লয় আৰু সেই বটলেৰে আপুনি পানী খায়, তেন্তে এই এঞ্জেল নাম্বাৰে আপোনাক শুক্ৰৰ এনাৰ্জি বৃদ্ধি কৰাত সহায় কৰে, আপোনাৰ সৌন্দৰ্যতা বৃদ্ধি কৰাত সহায় কৰে, আপোনাৰ চেহেৰা উজ্জ্বল কৰাত সহায় কৰে। বন্ধুসকল, সেই চুইটছটো হৈছে, মই স্ক্ৰীনত দি দিছোঁ, 83585179 83585179।
বন্ধুসকল এই এঞ্জেল নাম্বাৰটো আপোনালোকে মই যিদৰে ক'লোঁ সেইদৰে ব্যৱহাৰ কৰিব পাৰে। ডেইলি নিজৰ হাতত লিখিব লাগে গ্ৰীণ পেনৰ সহায়ত, আৰু মনে মনে আপোনালোকে জব কৰি থাকিব পাৰে। কেনেকৈ? 83585171, 83585179, 83585179, 83585179 এইদৰে আপোনালোকে মনে মনে জব কৰি থাকিব পাৰে। ইয়াৰ জব কৰাৰ কোনো বিধান নাই, যেতিয়াই মন যায় তেতিয়াই আপুনি জব কৰিব পাৰে। গা ধুইও আপোনালোকে জব কৰিব পাৰে, গা নোধোৱাকৈ জব কৰিব পাৰে, শুই থাকোঁতে, খাই থাকোঁতে, বহি থাকোঁতে। আৰু মহিলাসকলে মাহেকীয়াৰ সময়তো এই এঞ্জেল নাম্বাৰটো জব কৰিব পাৰে। ইয়াত কোনো ধৰণৰ বাধা বাধকতা নাই। আৰু যিমানে আপোনালোকে ইয়াক প্ৰয়োগ কৰিব, আপোনালোকে চাব খুব বেছি 15-20 দিনৰ ভিতৰতে আপোনালোকৰ চেহেৰাত গ্ল'নেছ আহিবলৈ ল'ব, আপোনাৰ ছাল উজ্জ্বল হ'বলৈ ল'ব, আপোনাৰ সৌন্দৰ্যতা বৃদ্ধি পাব, আপোনাৰ গ্ল'নেছ বৃদ্ধি পাব, আপোনাৰ এট্ৰেকশ্যন পাৱাৰ, আকৰ্ষণ শক্তিও দিনক দিনে বৃদ্ধি পাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই চেহেৰাৰ সৌন্দৰ্যতা বৃদ্ধি কৰা উপায়সমূহৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।